বিদেশ মন্ত্ৰালয়ে সেইখিনি কথা খুব নিৰীক্ষণ কৰি আছে আৰু কৰণীয় যিখিনি কাম আমি কৰি আছোঁ আৰু ইতিমধ্যে কি কৰিব লাগে তাৰ বাবে আমাৰ মন্ত্ৰালয়ে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে। তাত থকা যিসকল ভ্ৰমণ কৰিবলৈ গৈছে বা তাত থকা অধ্যয়নৰত ছাত্ৰ ছাত্ৰী ইত্যাদি আৰু বাকীখিনি কাম কিদৰে আগবঢ়া যাব সকলোবিলাক আনুষ্ঠানিকভাৱে আমাৰ মন্ত্ৰালয়ৰ পৰা আনুষ্ঠানিক প্ৰেছ বিবৃতিৰ জৰিয়তে সকলোবিলাক আমাৰ য'তে আছে কিয় খবৰবিলাক আহি আছে, য'তে আছে কিয় অসম বা ভাৰতৰ যিকোনো প্ৰান্তৰ যিকোনো নাগৰিক য'তে আছে সদায় আমাৰ দেশ, আমাৰ চৰকাৰ, আমাৰ মন্ত্ৰালয় সদায় কাষত থিয় দিয়ে। আপোনালোকে ইতিপূৰ্বে দেখিছে বিভিন্ন এনেধৰণৰ অশান্ত অঞ্চলৰ পৰা আমাৰ নাগৰিকসকলক কেনেকৈ অনা হয় বা তাত থাকিলেও কিদৰে সহযোগ আগবঢ়োৱা হয়। গতিকে এই বিষয়ে আমাৰ কৰণীয়খিনি কি কৰিব লাগিব ইতিমধ্যে আমাৰ মন্ত্ৰালয়ে জাৰি কৰিছে তাৰ নিৰ্দেশনা আৰু ভৱিষ্যতে কেনেকৈ আগবাঢ়িব পৰা যাব আমাৰ বিদেশ মন্ত্ৰালয়ৰ আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তিত আমি সকলোবিলাক গম পাম। দেখিবলৈ পোৱা গৈছে যে ইৰাকৰ যিজন এইখিনি আমাৰ স্থিতি কি, যিকোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় মই কৈ দিছোঁ, যিকোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় স্থিতি কি, কেনেকৈ আমাৰ দেশখনে কথাখিনি নিৰীক্ষণ কৰিছোঁ, আমাৰ স্থিতি কি, আমি কেনেকৈ সকলোকে সহযোগ কৰিম, এইবিলাক কথা আমাৰ আনুষ্ঠানিকভাৱে আমাৰ মন্ত্ৰালয়ৰ পৰা আমাৰ নিৰ্দিষ্ট বিভাগে বিজ্ঞপ্তি দি আপোনালোকক জনাব পাৰিব। তেখেতে কিবা দুখ প্ৰকাশ কৰিছে, তেখেতৰ সেইটো যিকোনো মানুহৰ মৃত্যুত সহমৰ্মিতা প্ৰকাশ কৰাৰ তেওঁৰ অধিকাৰ আছে। প্ৰত্যেকটো মৃত্যুৱে সকলোকে মৰ্মাহত কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।